वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৮ ভাদ দেওবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২৫ আগষ্ট ২০২৪ চন, ভাৰতীয় ৩ ভাদ আৰু মোং ২০ সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:২:১১ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৪৩:১৫। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, ৰাতিপুৱা ৫:৩১:১২ আৰু তাৰ পাছতে হ'ব সপ্তমী তিথি, ৰাতি ৩:৩৯:৪২ পৰ্যন্ত। আজি নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ, দিনৰ ৪:৪৫:১২ পৰ্যন্ত আছে আবেলিৰ সময়ত। আৰু আজি যোগ হ'ল ধ্ৰুৱ যোগ, ৰাতি ১২:২৮:৪২ আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। ধ্ৰুৱ যোগ মানে স্থিৰতা। আজিৰ জন্মজাতক স্থিৰ, গম্ভীৰ আৰু তেওঁ সকলো কাম স্থিৰতাৰে সম্পন্ন কৰি তোলে। দীৰ্ঘায়ু, ধনী, লোকপ্ৰিয়, স্থিৰ বুদ্ধি সম্পন্ন আৰু বলৱান হয় আজিৰ জন্মজাতক। গতিকে এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য, ঘৰ, দলং, লাইব্ৰেৰী আদি নিৰ্মাণৰ ক্ষেত্ৰত অতি শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি সিংহ ৰাশিত, মংগল আৰু বৃহস্পতি বৃষভ ৰাশিত বহি আছে, বুধো সিংহ ৰাশিত বহি আছে, শুক্ৰ আজি কন্যা ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মেষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, হাতীৰ অস্থি, অস্তোত্তৰীয় বিংশোত্তৰী, শুক্ৰৰ দশা আৰু ৰাতি 10:29:48 বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দিনৰ 4:45:12 দেৱাৰীগণ, মেষৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী, ৰবিৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 45দিনীয়া দুখিলা যোগ, দিনৰ 4:45:12 7দিনীয়া প্ৰতিহিতা যোগ, মৰণৰ দোষ একপাত আৰু ৰাতিপুৱা 5:31:12 2 পাত, দিনৰ 4:45:12 পূৰ্ণ দোষ আৰু ৰাতি 3:39:42 3 পাত লাগিব। যাত্ৰা নাই, দেহস্পৰ্শাদি দোষ আছে। আৰু যিহেতু আজি দেওবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰি আপুনি শুভ হৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি নিম তিতা আৰু ৰাতিপুৱা 5:31:12 তেল খোৱা নিষেধ, ৰাতি 3:39:42 নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ আৰু বিষয় বাসনাও নিষেধ। যোগিনী আজি পশ্চিমত আৰু ৰাতিপুৱা 5:31:12 বায়ু কোণত, ৰাতি 3:39:42 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:23:16 পৰা 12:57:16 আৰু কাল ৰাত্ৰি নিশা 12:49:16 পৰা 2:15:16 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক সকলো যাত্ৰা, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:57 আৰু 12:38 পৰা 1:28 ৰাতি 6:25 পৰা 7:11 ৰাতি 11:38 পৰা 2:46 আছে মহেন্দ্ৰ যুগ। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:03 পৰা 9:11 আৰু ৰাতি 6:59 পৰা 8:32 আছে। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন। লাইনিংহন নাৱৰীয়া ফুলো অকুপকা ধৰ্মৰ আজি ধৰ্ম প্ৰৱৰ্তকৰ জন্মদিন আৰু মৰিগাঁও অলকাপুৰ জৰাবাৰী নভেটি হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত চক্ৰদেৱ মহন্তৰ তিৰুভাৱ তিথি।
চেলহাম। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ আনন্দ উপভোগ, বৃষ চিন্তা আৰু বিপত্তি, মিথুন পাৰিবাৰিক অশান্তি, কৰ্কট সহায় লাভ, সিংহ সুখাদ্য ভোজন, কন্যা বন্ধুলাভ, তুলা শুভ যোগাযোগ, বৃশ্চিক যান বাহন ভয়, ধনু সুখ্যাতি লাভ, মকৰ মানসিক কষ্ট, কুম্ভ কাৰ্যসিদ্ধি, মীন প্ৰেমত বাধা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।